মহাৰাষ্ট্ৰত বিজেপিৰ চৰকাৰ হ'ব মহাৰাষ্ট্ৰত চৰকাৰ হ'ব এবাৰ বিজেপিৰ আৰু মহাৰাষ্ট্ৰৰ যি চৰকাৰ সেই চৰকাৰৰ মুখ্যমন্ত্ৰী কোন হ'ব একনাথ সিন্ধে মুখ্যমন্ত্ৰী আছিল কিন্তু ক্ষমতাচ্যুত হ'ব একনাথ সিন্ধে কিয় ক্ষমতাচ্যুত হ'ব এবাৰ বিজেপিয়ে আসন কেনেদৰে লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বিপৰীতে একনাথ সিন্ধেৰ শিৱসেনাই কিমান আসন লাভ কৰিছে অজিত পাৱাৰৰ এনচিপিয়ে কিমান আসন লাভ কৰিছে এইবোৰ বিষয়ৰ ৰাজনৈতিক দৃষ্টিভংগী চলি আছে মহাৰাষ্ট্ৰৰ বাবে 145 হৈছে মেজিক নম্বৰ কিন্তু গুৰুত্বপূৰ্ণ বিষয় হৈছে যে মহাৰাষ্ট্ৰৰ ৰাজনীতিত এবাৰ একনাথ সিন্ধে ক্ষমতাচ্যুত হ'ব আমি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো আৰু লগতে উল্লেখ কৰিব বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক কৌশিক কুমাৰ ডেকা আছে এই সন্দৰ্ভত আমি কথা পাতিবলৈ চেষ্টা কৰিম এই সমগ্ৰ বিষয়টোক লৈ যে মহাৰাষ্ট্ৰৰ প্ৰেক্ষাপট ঝাৰখণ্ডৰ প্ৰেক্ষাপটত আমি দেখিবলৈ পালো যে ঝাৰখণ্ডত কংগ্ৰেছ ঝাৰখণ্ড মুক্তি মৰ্চাই চৰকাৰ গঠন কৰিব মহাৰাষ্ট্ৰৰ যদি আমি প্ৰেক্ষাপটটো চাওঁ তেনেহলে মহাৰাষ্ট্ৰৰ আটাইতকৈ উল্লেখনীয় দিশটোই হৈছে যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী যিগৰাকী একনাথ সিন্ধে আছিল তেওঁ আঁতৰিব লাগিব তেওঁ ক্ষমতাচ্যুত হ'ব দেবেন্দ্ৰ ফাডনবিস মুখ্যমন্ত্ৰী হ'ব আকৌ এবাৰ মুখ্যমন্ত্ৰী হ'ব সেই কথা স্পষ্ট হৈ পৰিল কি ক'ব হয় সমুজ্জ্বল যেতিয়া দেবেন্দ্ৰ ফাডনবিসক আঁতৰাই একনাথ সিন্ধেক মুখ্যমন্ত্ৰীত্ব দিয়া হৈছিল তেতিয়াও মহাৰাষ্ট্ৰৰ ৰাজনীতিত বা দেশৰ চৰ্চা হৈছিল কিয়নো বিজেপি একক সংখ্যাগৰিষ্ঠ দল নহ'লেও বিজেপিৰ আসনৰ সংখ্যা বেছি আছিল বিগত সময়তো আৰু এইবাৰ আমি দেখিবলৈ পাইছোঁ যে 131খন আসন বিজেপিৰ পক্ষত গৈছে কিয়বা সম্পূৰ্ণ ফলাফল এতিয়ালৈকে ঘোষণা হোৱা নাই কিন্তু 131খন আসনত বিজেপিৰ অগ্ৰগতি লাভ কৰিছে 55খন আসনত শিৱসেনা একনাথ সিন্ধেৰ দলে অগ্ৰগতি লাভ কৰিছে আৰু এনচিপিৰ 39খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু মহাৰাষ্ট্ৰত যিখন এনডিএ চৰকাৰ চলি আছে সেইখন চৰকাৰৰ মুখ্যমন্ত্ৰী হৈ আছে একনাথ সিন্ধে বিগত সময়ত হয়তো বিজেপিয়ে একনাথ সিন্ধে গোট আৰু অজিত পাৱাৰক লগত লৈ শক্তি বৃদ্ধিৰ বাবে যি কৌশল ৰচনা কৰিছিল মহাৰাষ্ট্ৰত আৰু সেই শক্তি বৃদ্ধিৰ কৌশলত বিজেপি বহুখিনি সফল হৈছে যদিওবা 2024 যিটো লোকসভা নিৰ্বাচন আছিল সেই লোকসভা নিৰ্বাচনত এনডিএ আশা ধৰণে ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাছিল আৰু তাতে ইণ্ডিয়াই ভাল ফলাফল দেখাবলৈ সক্ষম হৈছিল আৰু ইণ্ডিয়াৰ লোকসভা নিৰ্বাচনৰ ফলাফলে ইণ্ডিয়াক আত্মবত্যয় বৃদ্ধি কৰিছিল আত্মবিশ্বাস বৃদ্ধি কৰিছিল আৰু তেওঁলোকে ভাবিছিল যে মহাৰাষ্ট্ৰত এইবাৰ বিৰোধীয়ে শাসন ক্ষমতা দখল কৰিব বুলি তেওঁলোক এক প্ৰকাৰ নিশ্চিত আছিল কিন্তু সেই আশাত তেওঁলোকৰ চেঁচা পানী পৰিল আৰু এইবাৰ বিজেপিয়ে চমকপ্ৰদ উত্থান ঘটাবলৈ সক্ষম হৈছে ইয়াৰ আঁৰত নিশ্চয়কৈ বহু কাৰক আছে আমি ক'ব পাৰোঁ যে অজিত পাৱাৰ এনচিপি দুভাগ হ'ল অজিত পাৱাৰ গোট বিজেপিৰ লগত আহিল শাৰদ পাৱাৰ অকলশৰীয়া হ'ল আৰু শাৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিয়ে মাত্ৰ 11খন আসন লাভ কৰিছে আৰু উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাই 20খন আৰু 18খন লাভ কৰিছে কংগ্ৰেছে গতিকে ক'ব পাৰি যে এনচিপি বিভাজন হোৱাৰ লগে লগে এনচিপিৰ মূল প্ৰতিষ্ঠাপক এনচিপিৰ জন্মদাতা শাৰদ পাৱাৰ নেতৃত্বাধীন গোটটো যথেষ্ট লোকচানৰ সন্মুখীন হ'ল আৰু লাভৱান নহ'ল এই বিভাজনৰ দ্বাৰা লাভৱান হ'ল বিজেপি আৰু এতিয়া লগে লগে যি নিৰ্বাচনী অগ্ৰগতি ভোটগণনাৰ অগ্ৰগতি আহিছে এতিয়ালৈকে এই মুহূৰ্তলৈকে বিজেপিৰ ভিতৰচৰাত দাবী উত্থাপন হৈছে যে এইবাৰ বিজেপিক মুখ্যমন্ত্ৰীৰ চকীখন এৰি দিব লাগিব আৰু ইতিমধ্যে পোষ্টাৰিং আৰম্ভ হৈছে আৰু আমি জনামতে দেবেন্দ্ৰ ফাডনবিসৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোয়েলৰ বৈঠক বহিছে আৰু একনাথ সিন্ধে নিশ্চয়কৈ আপুনি কোৱাৰ দৰে একনাথ সিন্ধে নিশ্চয়কৈ চকী এৰি দিব লাগিব কাৰণ 55খন আসন একনাথ সিন্ধেৰ দলে লাভ কৰিছে আৰু তাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে 131খন আসন আৰু এই সংখ্যাৰ ফালৰ পৰা বিজেপিৰ নিশ্চিতভাৱে বিজেপিৰ দাবী অধিক হ'ব আৰু কিবা কাৰণত যদিহে একনাথ সিন্ধেক আঁতৰাইও দিয়ে বিজেপিয়ে তৎসত্ত্বেও বিজেপিয়ে তাত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব কাৰণ লগত আছে অজিত পাৱাৰ গতিকে আমি ক'ব পাৰোঁ যে দেবেন্দ্ৰ ফাডনবিস যোৱাবাৰ উপমুখ্যমন্ত্ৰী আছিল পুনৰবাৰ দেবেন্দ্ৰ ফাডনবিস মুখ্যমন্ত্ৰী হ'ব আৰু হয়তো দেবেন্দ্ৰ ফাডনবিসৰ দুয়ো কাষে দুজন এজন হ'ল একনাথ সিন্ধে আৰু আনজন হ'ল অজিত পাৱাৰ উপমুখ্যমন্ত্ৰী হ'ব লক্ষণীয় বিষয় হৈ পৰিছে আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে পোষ্টাৰিং কৰিছে আমাৰ দৃশ্য আছে পোষ্টাৰিং কৰা কেনেদৰে পোষ্টাৰিং কৰিছে দেবেন্দ্ৰ ফাডনবিস মুখ্যমন্ত্ৰী হ'ব বুলি পোষ্টাৰিং কৰিছে পোষ্টাৰিঙৰ ভিজুৱেল আছে আমাৰ হাতত সেই ভিজুৱেলো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম পোষ্টাৰিঙৰ ভিজুৱেল দেখুৱাইছোঁ এই মুহূৰ্তত মুখ্যমন্ত্ৰী কোন হ'ব দেবেন্দ্ৰ ফাডনবিস মুখ্যমন্ত্ৰী হ'ব বিজেপিয়ে এবাৰ একনাথ সিন্ধেক ক্ষমতাচ্যুত কৰিব শিৱসেনাৰ একনাথ সিন্ধে যেনেদৰে চৰকাৰ পতন ঘটাইছিল মহাৰাষ্ট্ৰত শিৱসেনাৰ কংগ্ৰেছৰ মিত্ৰতাৰ যি চৰকাৰৰ পতন ঘটাইছিল আৰু তাৰ পাছত গুৱাহাটীলৈ আহি কেনেদৰে নতুন ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল ৰাজনীতিৰ ইয়াৰ পিছত
সেইগৰাকী একনাথ সিন্ধে এইবাৰ মহাৰাষ্ট্ৰৰ ৰাজনীতিত মুখ্যমন্ত্ৰী পদৰ পৰা ক্ষমতাচ্যুত হ'ব আৰু একনাথ সিন্ধে ক্ষমতাচ্যুত কৰি দেৱেন্দ্ৰ ফাডনবিছ মুখ্যমন্ত্ৰী হ'ব মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাডনবিছক মুখ্যমন্ত্ৰী বিচাৰিছে মহাৰাষ্ট্ৰৰ জনতাই আৰু এনেদৰে আৰম্ভ হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত নতুন টুইষ্ট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো